লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে একশ্যন মোডত মৰিগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখাৰ সমীৰণ বৈশ্য আজি দুপৰীয়া লাহৰীঘাট বজাৰৰ মাজমজিয়াত অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত চাইবাৰ অপৰাধী হাৰুণ আল ৰছিদক। চাইবাৰ অপৰাধীটোক গ্ৰেপ্তাৰ কৰি এইদৰে লাহৰীঘাট বজাৰৰ মাজেৰে খোজকঢ়াই থানালৈ লৈ আনে। উল্লেখ্য যে পূৰ্বৰে পৰা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। লাহৰীঘাটত আৰু অধিক চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জানিবলৈ দিয়ে। বৰ্তমানলৈকে মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত কৌশলপূৰ্ণভাৱে অভিযান চলাই 267টাকৈ দুৰ্ধৰ্ষ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। চাইবাৰ অপৰাধীৰ বাবে সম্প্ৰতি জমদুট ৰূপত অৱতীৰ্ণ হৈছে মৰিগাঁও জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্য। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান সেইটো আগতেও চলি আছিলে আৰু এতিয়াও চলি আছে। বিভিন্ন সময়ত আমি তেনেকুৱা অপৰাধীৰ আমি তথ্য গোটাইছোঁ। তথ্যবোৰ আহোঁতে আমাক কিছু সময় লাগে আৰু সেই তথ্যবোৰ চাই পেলাই আমি যিবিলাক তেনেকুৱা অপৰাধী আছে ফ্ৰডষ্টাৰ আছে তাৰ ওপৰত একশ্যন লৈছোঁ। আৰু আজিও আমি ঠিক তেনেতে লাহৰীঘাটত আহি পেলাই গোপন সূত্ৰৰ ভিত্তিত এই লাহৰীঘাট বজাৰৰ ওচৰতে হাৰুণ আল ৰছিদ নামৰ এজন চাইবাৰ অপৰাধী চাইবাৰ ফ্ৰডষ্টাৰ আমি ধৰিছোঁ। গোটেই ঘৰটোৰ চাৰিওফালে বাহিৰৰ পৰা গোটেই ঘৰটো লক, ভিতৰত মানুহ সোমাই আছে। আমাৰ পুলিচৰ বিষয়াসকলে আমাৰ কৰ্মীসকল পুলিচৰ কনষ্টেবল চবেই গোটেই ঘৰটো ঘেৰাও কৰিছে, চাইছে, ঘৰ খুলি দিয়া নাই। পিছত দেখিলোঁ যে তাৰ ভিতৰত বিচনাৰ তলত সোমাই আছে। আৰু এই হাৰুণ ৰছিদৰ যেতিয়া আমি চাৰ্জ কৰিলোঁ উইটনেছৰ সন্মুখত, আমি কেইবাখনো পেন কাৰ্ড পাইছোঁ। ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ নামত থকা মানুহৰ নামত বনাইছে পেন কাৰ্ড। এটা আমি লেপটপ পাইছোঁ, যিটো লেপটপত নেকি তেওঁ কাম কৰি আছিলে, মানে পেন কাৰ্ড বনাই আছিলে, আধাৰ কাৰ্ড বনাই আছিলে। প্ৰিণ্টাৰটো আমি চিজ কৰিছোঁ, এটা ফিংগাৰপ্ৰিণ্ট মেচিন আমি চিজ কৰিলোঁ, আৰু কিবা কিবি ডকুমেণ্টছ আমি চিজ কৰিছোঁ। এতিয়া আমি ইনভেষ্টিগেশ্যন চলি আছে। আৰু এই হাৰুণ ৰছিদ আগতেও এটা কেছত আগতে এৰেষ্ট হৈছিলে। তাৰপিছত এতিয়া আমি চাম আৰু কি কি কেছত তেওঁ আছে, যে সদ্যহতে আপোনালোকক এইখিনি কথা আমি জনাব পাৰিছোঁ। মৰিগাঁৱৰ পৰা ধীৰণ মেধিৰ প্ৰতিবেদন, সোহানা লাইভ।